আপুনি বাইক বা গাড়ীৰ আৰচি লগত মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব বহু সময়ত দেখা যায় যে আপোনাৰ গাড়ীত যদি ফাইন লাগিছে তেতিয়াহ'লে আপোনাৰ তাত মেছেজ নাহে তেতিয়াহ'লে আপুনি বাইক বা গাড়ীৰ লগত আৰচি লগত আপোনাৰ মোবাইল নম্বৰটো লিংক কৰিব লাগিব বা বহু সময়ত আপুনি যদি গাড়ীখন ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়াহ'লেও অনলাইন যোগে যদি ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ মোবাইল নম্বৰটো প্ৰয়োজন বাইক বা গাড়ীৰ লগত লিংক হৈ থকাটো কেনেকৈ কৰিব জানি লওঁ আহক অতি সহজে প্ৰথমে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব আপুনি অথবা আপুনি গুগলত ডাইৰেক্ট mynacomputers.in বুলি সাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব এইটো হৈছে মূল ৱেবছাইটটো দেখুৱাই দিছোঁ এনেকৈ তাৰপিছত আপুনি তললৈ স্ক্ৰল কৰি আহিব তললৈ স্ক্ৰল কৰি আহিলে এইটো অপশ্যনটো পাব মোবাইল নম্বৰ লিংক উইথ বাইক /কাৰ আৰচি এই অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাব ইয়াত আপুনি আপোনাৰ গাড়ীৰ আৰচিখন আৰু আপোনাৰ আধাৰ কাৰ্ডখন ইয়াত আপলোড কৰি দিব লাগিব গাড়ীৰ মনত ৰাখিব গাড়ীৰ আৰচিখন আৰু আধাৰ কাৰ্ডখনত আপোনাৰ নামটো সঠিকভাৱে থাকিব লাগিব যদি নামৰ স্পেলিং ভুল আছে তেতিয়াহ'লে নহ'ব আৰু আপোনাৰ গাড়ীৰ আৰচি আৰু আধাৰ কাৰ্ডখন ইয়াত যিটো ড্ৰেগ এণ্ড ড্ৰপ ফাইল শ্বেয়াৰ অৰ ব্ৰাউজ ফাইল অপশ্যন আছে সেই ক্লিক কৰি পেলাই আপলোড কৰি দিব ইয়াত ক্লিক কৰিলোঁ তেতিয়াহ'লে ধৰি লওক মই দুটা ফাইল আপলোড কৰি দিলোঁ আপলোড কৰাৰ লগে লগে এইটো চাওক তলত এড টু কাৰ্ড অপশ্যনটো এক্টিভ হৈ গৈছে এড টু কাৰ্ড কৰি পেলাই আপুনি নেক্সট ষ্টেপলৈ যাব পাৰিব অৰ্থাৎ আপুনি পিছৰ পৰ্যায়লৈ যাব পাৰিব এড টু কাৰ্ড কৰি পেলাই বা বাই ভিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আপুনি আমাৰ লগত হোৱাটছএপ যোগে কণ্টেক্ট কৰিব পাৰিব মই এড টু কাৰ্ড কৰিছোঁ এড টু কাৰ্ড কৰাৰ পিছত ভিউ কাৰ্ডত ক্লিক কৰিব ভিউ কাৰ্ডত ক্লিক কৰাৰ পিছত ইয়াত চাওক শ্বিপিঙত যে ফ্ৰী শ্বিপিং হৈ থাকে বাই ডিফল্ট আপুনি ইয়াতে ৰখিবলৈ দিব তাৰপিছত প্ৰচিড টু চেকআউটত ক্লিক কৰিব প্ৰচিড টু চেকআউটত ক্লিক কৰাৰ পিছত বিলিং ডিটেইলছ আপোনাৰ দিব লাগিব অৰ্থাৎ আপোনাৰ ইয়াত সম্পূৰ্ণ নামটো লাষ্ট নেম অৰ্থাৎ উপাধিটো আপুনি ইয়াত দিব আপোনাৰ সম্পূৰ্ণ ঠিকনাটো ইয়াত দিব আপোনাৰ টাউন বা চিটি বা ডিষ্ট্ৰিক্টৰ নামটো ইয়াত দিব ষ্টেটখন বাই ডিফল্ট আসাম হৈ থাকে আপুনি যদি বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিছে তেতিয়া ষ্টেটখন নামটো ইয়াত সলাই দিব পিন কোডটো ইয়াত সঠিকভাৱে দিব ফোন নম্বৰটো সঠিকভাৱে ইয়াত দিব এটা ইমেইল এড্ৰেছ ইয়াত দিব দি পেলাই পে'নাত ক্লিক কৰিব পে'নাত ক্লিক কৰি পেলাই আপুনি পে'মেণ্টটো ছাকচেছফুল কৰি দিয়াৰ পিছত আপুনি যিটো ফাইল আপলোড কৰিছে সেইটো আমাৰ ওচৰলৈ আহি যাব আমি আপোনাৰ আৰচিখনৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক কৰি পেলাই আপোনালৈ পঠাই দিম এদিনৰ ভিতৰতে এইটো কাম হৈ যায় গতিকে আমি অতি সহজে এইটো লিংক কৰি পেলাই আপোনালৈ পঠাই দিম মনত ৰাখিব আপোনাৰ খালি আধাৰ কাৰ্ডৰ লগত আপোনাৰ আৰচিখনৰ নামটো সঠিকভাৱে থাকিব লাগিব আৰু আপুনি যদি নগাঁৱৰ পৰা এপ্লাই কৰিছে তেতিয়াহ'লে এইটো নামটো সঠিকভাৱে নাথাকিলেও হ'ব আমি অফলাইন যোগে এইটো কৰি দিম ইয়াৰ উপৰি আপুনি এইটো পৰ্টেলত পান কাৰ্ডসমূহ এপ্লাই কৰিব পাৰিব নতুন পান কাৰ্ড এপ্লাই কৰিব পাৰিব মাইনৰ পেন কাৰ্ড এপ্লাই কৰিব পাৰিব পান কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব আপোনাৰ ফটোসমূহ ইয়াৰ পৰা প্ৰিণ্ট কৰিব পাৰিব ফটো উইদাউট ফ্ৰেম আৰু উইথ ফ্ৰেম দুইটা অপশ্যন আছে ইয়াত পিভিচি কাৰ্ডসমূহ ইয়াৰ পৰা প্ৰিণ্ট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেন্স ভোটাৰ কাৰ্ড সকলোসমূহ পিভিচি কাৰ্ডত প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব পাৰিব আপোনাৰ অসম চৰকাৰৰ লগত ৰিলেটেড যিমানবিলাক চাৰ্টিফিকেট আছে সেইসমূহ ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব বাৰ্থ চাৰ্টিফিকেট ডেথ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট পিআৰচি চাৰ্টিফিকেট এনচিএল চাৰ্টিফিকেট সকলোসমূহ ইয়াত এপ্লাই হৈ যায় ইয়াৰ উপৰি আপোনাৰ যদি PDF ফাইলসমূহ সৰহকৈ আছে সেইসমূহ প্ৰিণ্ট কৰি পেলাই ঘৰলৈ অৰ্ডাৰ কৰিব বিচাৰিছে সেইসমূহ এইটো অপশ্যনত কৰিব পাৰিব আপোনাৰ যদি ফ্লেক্স বা বেনাৰ আছে সেইসমূহ প্ৰিণ্ট কৰি পেলাই ইয়াৰ পৰা অৰ্ডাৰ কৰিব পাৰিব ইয়াৰ উপৰি দ্বিতীয় অফিচৰ লগত ৰিলেটেড বিভিন্ন কামসমূহ আমি কৰোঁ আমাৰ লগত হোৱাটছএপ যোগে কণ্টেক্ট কৰি পেলাই আপুনি সেইসমূহ কাম কৰি ল'ব পাৰিব ড্ৰাইভিং লাইচেন্স নতুনকৈ বনোৱা ড্ৰাইভিং লাইচেন্স ৰিনিউ কৰা আৰচি লগত ৰিলেটেড কিবা কাম থাকিলে সেয়া কৰিব পাৰিব আপোনাৰ গাড়ীৰ ইঞ্চুৰেঞ্চ থাকিলে সেয়া কৰিব পাৰিব আমাৰ পৰা অধিক কম টকাতে কৰি ল'ব পাৰিব